1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিম 50000 এই বছৰত 1 লাখ দিয়াটো আমাৰ হৈ গ'ল 2000 বাকি আছে এতিয়া আমি নতুনকৈ 50000 চাকৰি দিম আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছো এখন ঘৰতে যাতে দুটা তিনটা চাকৰি নহয় সেই কাৰণে